জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহুযোগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ দিয়ক মই কৰি দিছো নাই নালাগে মই পাৰিম দিয়া একো নহয় দিয়কচোন নালাগে তুমি আৰু মানস ইমান দিনৰ মূৰত লগ হৈছা যোৱা তেওঁৰ লগত কথা পাতা সময় দিয়া তুমি গুচি যোৱা বুলি গম পাইছিলো কেতিয়া উভতি আহিলা মই যাওঁ আইতা মোৰ অলপ কাম আছে তাইক আচলতে ভুল ৰাস্তা এটা ময়ে দেখুৱাই দিলোঁ আৰু বিয়াৰ পিছত আমি নিজৰ জীৱনত এনেকৈ ব্যস্ত হৈ পৰিলোঁ যে তাইৰ কাৰণে আমাৰ সময় নোহোৱা হ'ল এই ক্ষেত্ৰত যদি মই আপোনালোকক কিবা সহায় কৰিব পাৰোঁ জনাব মই কেনেকৈ তোমাক ইমান বেয়া ব্যৱহাৰ কৰিছিলোঁ কথাবোৰ মনত পৰিলে মই নিজে বৰ লাজ পাওঁ সন্তানে যিমান ভুল কৰিলেও মাক দেউতাকে পাহৰি যায় ৰূপক তই ওলালিয়ে নেকি আহোঁতে মোৰ অলপমান পলম হ'ব তুমি নিশ্চিক চাবা ৰূপক অফিচলৈ গ'ল যেতিয়া এতিয়া আৰু চিন্তা নাই মই এইটো সময়তে প্ৰীতমক লগ ধৰিব পাৰোঁ খুৰা এতিয়ালৈকে আহি পোৱাহি নাই যে কি কৰোঁ এতিয়া হে প্ৰভু ভণ্টিৰ একো নহ'লেই হয় প্ৰীতম এই খুৰা কি হ'ল মই এইমাত্ৰ ওলাই গৈছিলোঁ হে তই মোক হঠাৎ মাতি পঠিয়ালি যে এই ভণ্টিৰ মানে প্ৰিয়াৰ কি হৈছে প্ৰিয়াৰ হঠাৎ বাগৰি পৰিল এতিয়া ভৰি হাতবোৰো চেঁচা মুখেৰে মাত বোলো কৰা নাই কি অঁ তেনেহ'লে এনেকৈ ইয়াত কি কৰি আছ ঐ ব'ল তাইক হস্পিটেললৈ লৈ যাব লাগিব ৰ'বা ৰ'বা ভাইটিয়ে এম্বুলেঞ্চ পাতিছে আহি আছে বোলে আহক দাদা এম্বুলেঞ্চ আহি পাইছে তই প্ৰিয়াক লৈ আগৈ মই আগবাঢ়ি দিওঁ ঐ যা সোনকাল কৰ তই যা তই আমি ওলাইছোৱে আহক আহক পাইছোঁ হে প্ৰভু ছোৱালীজনী চকু মেলি চাবা আৰু এই সমস্যাটো যে কেতিয়া সমাধান হ'ব যেনে তেনে সেই বিকশিতক নিচিৰ জীৱনৰ পৰা আঁতৰাইছিলোহে এইবাৰ আকৌ তাৰ সন্তানে নিচি গৰ্ভত স্থান ল'লে সকলো ঠিক হ'বলৈ ধৰিছিলহে মাথো এই সন্তানটোৱে স্থিতি লৈ সকলো খেলি মেলি কৰি দিলে মোৰ প্লেনে একো কামতেই নিদিলে ইফালে নিচিও অপাৰেশ্যন কৰাবলৈ মান্তি নহয় কি কৰা যায়
মানস কি হৈছে প্ৰিয়াৰ ডাক্তৰে কিবা কৈছেনে ডাক্তৰৰ লগত দাদাহে কথা পাতি আছে মেডিচিন কেইটামান দিছে লৈ আহোগৈ তুমি বেছি চিন্তা নকৰিবা খুৰা মই যা যা সোনকাল কৰ হে ভগৱান ছোৱালীজনীয়ে জীৱনটোত বৰ কষ্ট পাইছে আৰু কষ্ট নিদিবা তাইক চকু মেলি চাবা প্ৰভু এই প্ৰীতম এই ডাক্তৰে কি ক'লে নো একো চিন্তা কৰিবলগীয়া নাই ভাল খবৰ এটা আছে ভাল খবৰ কি কচোন তুমি ককা হ'বলৈ ওলাইছা কি মই ককা হ'বলৈ ওলাইছো এই খুৰীয়েৰা ক'ত আছে আছে ডাক্তৰৰ ওচৰতে আছে ৰ'বা ডাক্তৰৰ লগত দুটামান কথা আছে মই পাতি আহি আছো তোমাক খবৰটো দিবলৈহে আহিলো যা 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 এই সময়ত নিজৰ মানুহজনৰ ওচৰৰ পৰা গুচি আহি প্ৰিয়া মাক হ'বলৈ ওলাইছে সনাতন দাদাই ফোন কৰিছে কি ক'ম এতিয়া কথাটো জনাও নে নজনাও হেল্ল' প্ৰিয়া মাক হ'বলৈ ওলাইছে মোৰ অকণমানি প্ৰিয়াজনীৰ কোলালৈ এটা দেৱ শিশু আহিব কথাষাৰ যে এতিয়ালৈকে বিশ্বাসেই হোৱা নাই কিমান যে আনন্দৰ বতৰা অথচ তাইৰ মাকজনী হৈ এইটো অৱস্থাত কি কৰা উচিত সেইটো কথা ভাবিহে বিবুধিত পৰিছো ছোৱালীজনীৰ জীৱনটোৱে বা এতিয়া কোনফালে গতি লয় এইখিনি সময়ত কেৱল আমাৰ সান্নিধ্যই জানো তাই মনোবল দিব পাৰিব মাক হ'বলৈ লোৱা আনন্দখিনি উপভোগ কৰিবলৈ তাইৰ নিজৰ মনটোৱে বা তাইক লগ দিয়ে নে নিদিয়ে নাই ভগৱানে দিয়া উপহাৰটি আমি সকলোৱে হাঁহি মুখে গ্ৰহণ কৰিবই লাগিব তাইৰ মনোবল তাইৰ সাহস আমিবোৰেই বঢ়াব লাগিব সনাতন দাদাক কথাবোৰ জনালো যেতিয়া নিশ্চয় ভাস্কৰকো কথাটো জনাব প্ৰিয়াৰ কথা গম পোৱাৰ পিছত ভাস্কৰে জানো কি ভাবে খুৰা ঘৰৰ সকলোবোৰ মানুহ হস্পিটেললৈ যোৱা বুলি কোৱাৰ পাছতো আপোনাৰ অকমানো চিন্তা হোৱা নাই এবাৰো সোধা নাই কিয় গৈছে কোন গৈছে খালি চাহ খোৱাৰ ধান্দা তোমাৰ খুৰাক অপমান কৰাৰ দৰে খুৰীকো তাই অপমান কৰি ভুল কৰিছে ৰ'বচোন খুৰা খুৰীক অপমান মানে দাদা তোক মই নিজৰ বুলি ভাবি সকলোখিনি কথা ক'লো পাৰিলে তই সময় উলিয়াই এপাক আমাৰ ঘৰলৈ আহিবিচোন অঁ ঠিক আছে হ'ব দে ৰাখিছোঁ
সনাতন দাদাক কথাবোৰ জনালোঁ যেতিয়া নিশ্চয় ভাস্কৰকো কথাটো জনাব। প্ৰিয়াৰ কথা গম পোৱাৰ পিছত ভাস্কৰে জানো কি ভাবে। খুৰা হা প্ৰীতম, এই খুৰীয়ে ভণ্টিক লৈ আহি আছে। তোমালোকে তাইক লৈ ঘৰলৈ যোৱা, মই দৰৱ কেইটামান দিছে সেইকেইটা লৈ গৈ আছোঁ। ঠিক আছে, যা। তুমি ইয়াতে আছা? চাহ একাপ খাবলৈ বৰ মন গৈছে। এতিয়া চাহ খোৱাৰ সময় নহয়। হ'লেও বৰ মন গৈছে হে। বাৰু ঘৰৰ বাকী মানুহবোৰ ক'ত? হস্পিটেললৈ গৈছে। আৰু হৰি? বজাৰলৈ গৈছে। অ' তাৰমানে তোমাৰ আৰু মোৰ বাহিৰে ঘৰত কোনো নাই? নাই। তেনেহ'লে তুমিয়ে চাহ একাপ বাকী আনা। ঘৰৰ সকলোবোৰ মানুহ হস্পিটেললৈ যোৱা বুলি কোৱাৰ পাছতো আপোনাৰ অকমানো চিন্তা হোৱা নাই? এবাৰো সোধা নাই কিয় গৈছে, কোন গৈছে, খালি চাহ খোৱাৰ ধান্দা। এইজনী দেখোন কথাৰ সুৰ বৰ সলনি হ'ল। একেবাৰে সেইটো খাবলৈ একেবাৰে। মাহী আইতা, প্ৰীতম, আপুনি ইয়াত? ভাগ্য ভাল মই যে তোমাক ইয়াতে লগ পালোঁ। মই তোমাক বিচাৰি তোমাৰ ঘৰলৈ গৈছিলোঁ। কিয়, কিবা প্ৰব্লেম হৈছে নেকি? নিশ্চয় ভালে আছেনে? প্ৰীতম, তুমি দেউতাক হ'বলৈ ওলাইছা। এই মুহূৰ্তত নিশ্চিত তোমাৰ প্ৰয়োজন। কিন্তু মই নিশ্চয়ৰ ওচৰলৈ যাওঁ কেনেকৈ? আপুনি নিজেই দেখিছিল নিশ্চয়ে মোক কি ব্যৱহাৰ কৰিছিল। মোৰ আত্মসন্মানত কেনেকৈ আঘাত সানিছিল তাই। জানো নিশিয়ে ভুল কৰিছে। তোমাৰ খুৰাক অপমান কৰাৰ দৰে খুৰীকো তাই অপমান কৰি ভুল কৰিছে। ৰ'বচোন, খুৰা খুৰীক অপমান মানে? বুজিছো, মই আৰু তোমাক জোৰ নকৰোঁ, কিন্তু এটা কথা কওঁ, নিশিয়ে যিমান ভুল কৰিলেও তোমাৰ প্ৰতি তাইৰ ভাল পোৱা সদায় থাকিব। তাইৰ গৰ্ভত থিতা পেলোৱা তোমাৰ সন্তানটো হত্যা কৰিবলৈ ৰূপকে বহুত চেষ্টা কৰিলে, কিন্তু মান্তি নহ'ল তাই। তোমালোকৰ প্ৰেমৰ সাক্ষীক তাই হত্যা কৰিবলৈ নিদিলে। তোমাৰ খুৰাক অপমান কৰাৰ দৰে খুৰীকো তাই অপমান কৰি ভুল কৰিছে। ৰ'বচোন, খুৰা খুৰীক অপমান মানে? মই ঠিক কথাবোৰ বুজা নাই। মানে
ইমানবোৰ ঘটনা ঘটি গ'ল, কিন্তু মই একো গমেই নাপালোঁ। তোমাক তেওঁলোকে এতিয়ালৈকে একো কোৱা নাইনে? কথাটো শুনি মই বৰ আচৰিত হৈছোঁ। দেখিলে মোৰ খুৰা কেনেকুৱা মানুহ। ইমান অপমান সহ্য কৰাৰ পিছতো এটা শব্দও মোক আজিলৈকে কোৱা নাই। এৰা, নিচি আৰু তোমাৰ মাজৰ ভুল বুজাবুজিবোৰ আঁতৰাই তোমালোকক এক কৰাৰ স্বাৰ্থতে তেওঁলোক ইয়ালৈ আহিছিল। কিন্তু ৰূপকে নুবুজিলে, নিচেও। চাওকচোন মাহী আইতা, তেনেকুৱা মানুহক নিশ্চয় বেয়া পায়। খুৰীজনীৰ লগত তাই মিলিব নোৱাৰে। চাওকচোন, মই খুৰা খুৰীৰ ছত্ৰছায়াত ডাঙৰ হৈছো, আৰু নিচিৰ বাবে মই এদিন সেই ছাৰ পৰা আঁতৰি আহি এনেকৈ থাকিলো। আনকি মই মোৰ পৰিচয়, আত্মসন্মান সকলো হেৰুৱালো। মোক ক্ষমা কৰি দিব, মই নিচিৰ ওচৰলৈ নাযাওঁ। বুজিছোঁ, মই আৰু তোমাক জোৰ নকৰোঁ, কিন্তু এটা কথা কওঁ, নিচিয়ে যিমান ভুল কৰিলেও তোমাৰ প্ৰতি তাইৰ ভাল পোৱা সদায় থাকিব। তাইৰ গৰ্ভত থিতা পেলোৱা তোমাৰ সন্তানটো হত্যা কৰিবলৈ ৰূপকে বহুত চেষ্টা কৰিলে, কিন্তু মান্তি নহ'ল তাই। তোমালোকৰ প্ৰেমৰ সাক্ষীক তাই হত্যা কৰিবলৈ নিদিলে। জানাই ৰূপক কিমান অহংকাৰী আৰু কিমান জেদী, সেইবাবে মই তোমাৰ ওচৰলৈ আহিছোঁ। বুজিছো, কিন্তু নিচিক দেখোন সুখী কৰি ৰাখিব পৰাকৈ মোৰ ওচৰত এটা ডাঙৰ ঘৰ নাই, এখন বিলাসী গাড়ী নাই। সেই এই পৰিস্থিতিটো মই নিচিৰ ওচৰলৈ নাযাওঁ। এয়াই মোৰ বৰ্তমানৰ সিদ্ধান্ত। আপুনি নিচিৰ যত্ন ল'ব। জৰে ধিমি ধিমি বিছা